সংখ্যালঘু স্কলাৰশ্বিপৰ নামত ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। এইবাৰ বৰপেটাত হিন্দু ছাত্ৰক ইছলাম ধৰ্মাৱলম্বী পৰিচয় দি সংখ্যালঘু স্কলাৰশ্বিপৰ নামত সংঘটিত কৰিছে ব্যাপক অনিয়ম। বৰপেটাৰ কাৱৈমাৰী গাঁৱৰ লাচিত বৰফুকন মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়ৰ প্ৰধান শিক্ষক জৈনুদ্দিন আৰু তেওঁৰ সহযোগী কম্পিউটাৰ সহায়ক মকিবুল মিয়াৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত ৰুজু কৰা হৈছে গোচৰ। বিশেষকৈ হিন্দু ছাত্ৰ ছাত্ৰীক ইছলাম ধৰ্মাৱলম্বী পৰিচয় দিয়া আৰু সংখ্যালঘু স্কলাৰশ্বিপৰ নামত কেলেংকাৰী সংঘটিত কৰা কাৰ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইমানেই নহয়, স্কলাৰশ্বিপৰ বাবে আবেদন কৰাৰ নামত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰধান শিক্ষক জৈনুদ্দিনে ৩০০ টকাকৈ লোৱা বুলিও অভিযোগ কৰিছে ৰাইজে। প্ৰধান শিক্ষক জৈনুদ্দিনে সংঘটিত কৰা অনিয়মৰ তদন্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে। লাচিত বৰফুকন এম ই স্কুল, প্ৰধান শিক্ষকজনৰ নাম হ'ল জৈনুদ্দিন আৰু কম্পিউটাৰ এছিষ্টেণ্টজনৰ নাম হ'ল মকিবুল মিয়া। এই যিটো মাইনৰিটি স্কলাৰশ্বিপ হয় NSPৰ পৰা দিয়া হৈছিল চৰকাৰৰ পৰা, সেইটো মানে মাইনৰিটিৰ স্কলাৰশ্বিপখিনি সিহঁতে মানে ষড়যন্ত্ৰ বা চক্ৰান্তমূলকভাৱে আমাৰ হিন্দু মানুহৰ নামখিনি সোমাই, মানে হিন্দু মানুহৰ গাৰ্জেনবিলাক নাজানে, অলৰেডি গাৰ্জেনক অৱগত নকৰাকৈ মানে এই কম্পিউটাৰ এছিষ্টেণ্টজন আৰু এই প্ৰধান শিক্ষকজনে মানে 400-500কৈ পইচা লৈ অনলাইন কৰি আছিল। মাষ্টৰে কোৱা মতে 10,700 টকা এজাহাৰ দিছোঁ সৰ্থেবাৰী থানাত। এতিয়া যিহেতু কথাটো ধৰ্মলৈ হৈছে, চৰকাৰক মানে বা অসমবাসী ৰাইজক অনুৰোধ জনাম মই যাতে এইটো বস্তুৰ উচিত তদন্ত কৰি তেখেতসকলক মানে ভাল এটা শাস্তি দিয়ে। ডকমকাৰ ডাইনীকাণ্ডত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হৈছে টাৰ্জেন কৰ নামৰ এটা অন্যতম অভিযুক্ত। তান্ত্ৰিকসহ অভিযুক্ত আন কেইবাজনো কিন্তু এতিয়াও পলাতক অৱস্থাত আছে। পলাতক তান্ত্ৰিকে দীৰ্ঘদিনে গাঁওখনত অন্ধবিশ্বাস বিয়পাইছিল। পলাতক তান্ত্ৰিকটোৱে ৰমাৱতী হালোৱাগড় আৰু বিজয়গড়ক ডাইনী সজাইছিল। তান্ত্ৰিকটোৰ প্ৰৰোচনাত গাঁওবাসীয়ে হত্যা কৰিছিল দুয়োকে। এই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 9জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ডকমকাৰ ডাইনীকাণ্ডত জড়িত আৰু এজনক গ্ৰেপ্তাৰ টাৰ্জেন কৰ নামৰ এটা অন্যতম অভিযুক্ত। তান্ত্ৰিকসহ অভিযুক্ত আন কেইবাজনো পলাতক অৱস্থাত আছে। পলাতক তান্ত্ৰিকে দীৰ্ঘদিনে গাঁওখনত অন্ধবিশ্বাস বিয়পাইছিল আৰু পলাতক তান্ত্ৰিকটোৱে ৰমাৱতী হালোৱাগড় আৰু বিজয়গড়ক ডাইনী সজাইছিল। বিদেশী বিনিয়োগকাৰীৰ বাবে এতিয়া অত্যন্ত বিশ্বাসী আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স জিঅ' আৰু ৰিলায়েন্স ৰিটেইলত এতিয়া ইটোৰ পিছত সিটো বিদেশী বিনিয়োগ হৈছে। এইবাৰ ছিংগাপুৰৰ বিনিয়োগকাৰী সংস্থা GICয়ে 5,512 কোটি 50 লাখ টকা বিনিয়োগ কৰিলে ৰিলায়েন্স ৰিটেইলত। 5,512 কোটি 50 লাখ টকা বিনিয়োগ কৰি ৰিলায়েন্স ৰিটেইলৰ 1.22% শ্বেয়াৰ ক্ৰয় কৰিছে GICয়ে। 2 অক্টোবৰত এই বৃহৎ বিনিয়োগৰ কথা জনাইছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ তৰফৰ পৰা। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন আৰু মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানীৰ মতে GICৰ গ্লোবেল নেটৱৰ্ক আৰু ট্ৰেক ৰেকৰ্ড অত্যন্ত সমৃদ্ধিশালী। GICৰ সৈতে এই সম্পৰ্কই ভাৰতৰ ৰিটেইল ছেক্টৰক অন্য মাত্ৰা প্ৰদান কৰিব। GICৰ CEO কিয়াতে কয় যে আমাৰ বিশ্বাস ৰিলায়েন্স ৰিটেইলৰ বিশাল ছাপ্লাই চেইন, ষ্ট'ৰ নেটৱৰ্ক আৰু শক্তিশালী লজিষ্টিক আৰু পৰিকাঠামোৰ সহায়ত গ্ৰাহক আৰু শ্বেয়াৰ হোল্ডাৰ উপকৃত হ'ব। আনফালে বিশ্বৰ সৰ্ববৃহৎ বিনিয়োগকাৰী প্ৰতিষ্ঠান TPGয়ে ৰিলায়েন্স ৰিটেইলত বিনিয়োগ কৰিব 1,837 কোটি 50 লাখ টকা। ইয়াৰ জৰিয়তে TPGয়ে ৰিলায়েন্স ৰিটেইলৰ 0.41% শ্বেয়াৰ ক্ৰয় কৰিব। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে ভেলুৱেবল বিনিয়োগকাৰী হিচাপে TPGক স্বাগতম জনায়। TPGৰ সহযোগত ৰিলায়েন্স ৰিটেইলে আৰু গতি লাভ কৰিব। গহপুৰৰ হেলেমত নৃশংস হত্যাকাণ্ডৰ এক খবৰ জনাব বিচাৰিছো। বাহন স্বামীৰ হাতত প্ৰাণ গ'ল মহিলাৰ। পত্নীক মৰিয়াই হত্যা কৰে গুণেশ্বৰ সতনামীয়ে। পাৰিবাৰিক কন্দলৰ বাবে এই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত মহিলাগৰাকীৰ নাম সবিতা সতনামী। হেলেম থানাত আত্মসমৰ্পণ কৰিছে ঘাতক গুণেশ্বৰ সতনামীয়ে। গহপুৰৰ হেলেমত এই নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল। পাষাণ স্বামীৰ হাতত প্ৰাণ গ'ল মহিলাৰ। পত্নীক মৰিয়াই হত্যা কৰে গুণেশ্বৰ সতনামীয়ে। পাৰিবাৰিক কন্দলৰ বাবেই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। গুণেশ্বৰ সতনামী সোণাৰীপুৰীয়া নিবাসী। তেওঁৰ পত্নী
সবিতা সতনামীক মৰিয়াই মৰিয়াই হত্যা কৰিলে তেওঁ নিজে গৈ হেলেম থানাত আত্মসমৰ্পণ কৰিছে আৰু বৰ্তমান প্ৰশাসনে তেওঁৰ ওপৰত কঠোৰ আইন প্ৰক্ৰিয়া কৰিবৰ কাৰণে অব্যাহত ৰাখিছে মহানগৰীৰ পাণ্ডুত নৃশংস হত্যাকাণ্ড এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিলে দুৰ্বৃত্তই লজ কলনীত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ মৃত যুৱকজন বিকি সূত্ৰধৰ বুলি চিনাক্ত হৈছে যুৱকজনৰ মুখমণ্ডলত স্পষ্ট হৈ আছে আঘাতৰ চিন যুৱকজনৰ মৃতদেহৰ ওচৰত বাঁহৰ টুকুৰা উদ্ধাৰ হৈছে বাঁহেৰে কোবাই কোবাই যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰা হৈছে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে অঞ্চলটোত দিনে নিশাই মদ ড্ৰাগছৰ আড্ডা চলি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এনেধৰণৰ আড্ডা চলাই থকা একাংশ যুৱকে নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে মহানগৰীৰ পাণ্ডুত এই নৃশংস হত্যাকাণ্ড এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিলে দুৰ্বৃত্তই লজ কলনীত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ মৃত যুৱকজন বিকি সূত্ৰধৰ যুৱকজনৰ মুখমণ্ডলত স্পষ্ট ৰূপত আছে আঘাতৰ চিন আৰু যুৱকজনৰ মৃতদেহৰ ওচৰত বাঁহৰ টুকুৰা উদ্ধাৰ কৰা হৈছে সেয়েহে বাঁহেৰে মৰিয়াই মৰিয়াই বা কোবাই এই যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে বৰ্তমানে তদন্ত চলি আছে যেহেতু অঞ্চলটোত দিনে নিশাই মদ আৰু ড্ৰাগছৰ আড্ডা চলে আৰু এই মদ আৰু ড্ৰাগছত বা এই ড্ৰাগছৰ প্ৰতি আসক্ত একাংশ লোকেই এই ঘৃণনীয় কাম সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে এইটো এৰিয়াত আপোনাৰ এইখিনি জেগাত এইটো অফিচত মদ গাঁজা জুৱাৰ আড্ডা ছোৱালীৰ ব্যৱসায় চলি থাকে আমি নৰ্মেল মানুহ যদি কমপ্লেইন কৰিব যাওঁ ন আজি পিছফালে ইহঁতে ৰখি থাকে আমি যদি অকলে যদি এইফালে যে পিছফালে যদি কোনোবা আকৌ হিট কৰি দিয়ে সেইটো আমাৰ ভয়ত আমিতো একশ্যন ল'ব সদায় বিচাৰিব যদি যিমানখিনি মানুহ যায় আমি তাকে সুধো যে ক'ত যায় কি কৰা তহঁতে আজি এইবিলাকৰ কাৰণে আজি এইটো পৰিস্থিতি আজি দেখিবলগীয়া হ'ল মোৰ নিজৰ ঘৰৰ মানুহ আজি মোৰ মানে বৰ কলৰ পৰা এটা ল'ৰা আজি গুচি গ'ল ল'ৰাটো ৰাতি 10টা বজাত তেখেতক মাতিছে কোনে মাতিছিলে কোনোবা বোলে আহি মাতিছে যে ওলা তাৰপৰা ঘৰৰ পৰা 100 টকা লৈ ওলাইছে 100 টকা লৈ ওলাইছে তাৰপিছত অলপ দেৰিকে সি ঘৰত নাহালৈকে তাৰ মা দেউতাকে ওলাই আহিল অলপ বিচাৰিলে ইফালে নাই ভাবিছে ল'ৰা হয় কাৰোবাৰ বন্ধুৰ ঘৰত ক'ৰবাত ক'ত যায় তেতিয়াতো আৰু ভাবা নাই যে ৰাতিপুৱা 6টা বজাত মই এইবিলাক খবৰ ঘৰত পাম ছাৰ ঘৰত ঘূৰি যোৱা নাছিলে আৰু ঠিক আমি যোগাযোগ কৰিছো কিন্তু কোনো কাম হোৱা নাই আগতে আমাৰ ইয়াতে আমি জালুকবাৰী হেৰি বিডিবি কমিটিৰ প্ৰেচিডেণ্টো মই আছিলো কিন্তু বহুত চেষ্টা কৰিছো আমি ঠিক কৰিব পৰা নাই ইয়াতে আপোনাক আৰু মই কি ক'ম ইয়াতে হয়তো ৰাতিপুৱা আহি পিনে চাব মদে দি পিনে মুখ চুখ ধুই আছে এইটো ৰাস্তা দি মানুহ যাব নোৱাৰে আৰু এনেকে বেয়া বেয়া ব্যৱহাৰ কৰি থাকে ক'ব নোৱাৰো ল'ৰাবিলাক বাহিৰত আমিতো সেইটো চিনি নাপাওঁ আৰু যিবিলাকক চিনি সেইবিলাকক ধৰিলে আহি ঘৰত আহি দম দেয় সকলো মানুহ ইয়াৰ কাম কৰা মানুহ সিহঁততো ইমান হেৰি নাই মানে ঘৰৰ মানুহকো দম দিয়ে থাকে আহি খবৰ জনাম আৰু আছে কিন্তু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম দিগ্বৈত চৰকাৰী নিৰ্দেশনাক অমান্য একাংশ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষামন্ত্ৰীৰ নিৰ্দেশনাক কেৰেপ নকৰি শিক্ষাৰ্থীৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই লৈছে সম্পূৰ্ণ মাচুল য'ত কৰোনা মহামাৰীৰ বাবে শিক্ষাৰ্থীৰ 25% মাচুল ৰেহাই দিয়াৰ নিৰ্দেশনা জাৰি কৰিছিল শিক্ষা বিভাগে কিন্তু শিক্ষামন্ত্ৰীৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই সম্পূৰ্ণ মাচুল লোৱা হৈছে দিগ্বৈৰ দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে ময়মতালিৰ অভিযোগ আমি আহিছিলোঁ একচুৱেলি স্কুলৰ যিটো মানে কণ্ডিশ্যন এতিয়া ল'ৰা ছোৱালীবোৰক লৈ পেলাই স্কুল খোলা নাই আজি 6 মাহ ধৰি পেলাই এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে স্কুল খোলাই নাই কেতিয়া খুলিব সেইটো চৰকাৰেও নাজানে স্কুলেও নাজানে আমিও নাজানো কিন্তু স্কুলে পইচাটো একেবাৰে মানে ৰেগুলাৰলি বিচাৰি আছোঁ আৰু আমি দি গৈ আছোঁ ইন দ্য মিন টাইম যিটো ষ্টেট গভৰ্ণমেণ্ট আৰু হাইকোৰ্টৰ ফালৰ পৰা যিটো 25% মানে কনচেশ্যন কৰাৰ যিটো অৰ্ডাৰ আহিছিলে বহুত স্কুলে মানিছেও ইমপ্লিমেণ্টো কৰিছে কিন্তু ইয়াৰ আমি ফিজ দিছোঁ ছেকেণ্ড ইনষ্টলমেণ্টটো দিলোঁ এতিয়া থাৰ্ড ইনষ্টলমেণ্ট বিচাৰিছে সেইটোতো কিন্তু সেই কনচেশ্যনটোৰ কোনো কথা মেনশ্যন নাই কলেজ মেনেজমেণ্টে নাই মনা সেইকাৰণে আমি কিছুমান পেৰেণ্টছ আহিছিলোঁ আজি প্ৰিন্সিপালৰ লগত লগ কৰিবলৈ সেইটো বিষয়ে পাতিবলৈ তেখেতে আমাক এনেই এটা আশা দিছে যে মেনেজমেণ্টৰ কথা পাতিম বুলি পেলাই কিন্তু দেৰিয়ে কৰিছে ইমান দিনে পাতি সেইটো ক্লিয়াৰ হৈ যাব লাগিছিলে 2-4 মাহ হৈ গ'ল जो 25 कंसेशन का बात कर रहे हैं आप वो मैनेजमेंट के साथ हमने डिस्कस किया है जैसे ही मैनेजमेंट इसके ऊपर कोई डिसीजन लेगी वो फीस लास्ट क्वार्टर में हम उसको एडजस्ट करेंगे सर वो 5 महीने से डिसीजन नहीं हो रहा है क्या मई महीने से आप लोग डिसीजन नहीं ले पा रहे हैं क्या ভাৰত পালেহি মডিফাইড বোয়িং 777 ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ বাবে ব্যৱহৃত হ'ব এই বিমানখন বৃহস্পতিবাৰে দিল্লীত অৱতৰণ কৰে এই বিশেষ বিমানখনে আমি আকৌ এবাৰ জনাইছোঁ ভাৰত পালেহি মডিফাইড বোয়িং 777 ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ বাবে ব্যৱহৃত হ'ব এই বিমানখন বৃহস্পতিবাৰে দিল্লীত অৱতৰণ কৰে এই বিশেষ বিমানখনে
চিপাঝাৰৰ দুমনি চকীত যৌন নিৰ্যাতনৰ এক অপচেষ্টাৰ ঘটনা সংঘটিত হৈছে। এগৰাকী শিক্ষয়িত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা বিদ্যালয়ৰ স্বত্বাধিকাৰীৰ ৰাহুল আমিন ওৰফে ৰাহুল শইকীয়াৰ বিৰুদ্ধে এই নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। ৰাহুল আমিন হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুলৰ স্বত্বাধিকাৰী। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিপাঝাৰৰ দুমনি চকীত এই যৌন নিৰ্যাতনৰ অপচেষ্টাৰ খবৰ। এগৰাকী শিক্ষয়িত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা বিদ্যালয়ৰ স্বত্বাধিকাৰীৰ ৰাহুল আমিন ওৰফে ৰাহুল শইকীয়াৰ বিৰুদ্ধে এই নিৰ্যাতনৰ অভিযোগ। ৰাহুল আমিন হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুলৰ স্বত্বাধিকাৰী। তাই মোৰ লগত গধূলি আহি বহিবলৈ কোচিছ কৰিছে, কিন্তু মই একচুৱেলি তাৰ কি ইণ্টেনশ্যন লৈ আহিছে মই বুজিছে, কিন্তু মই একো কোৱা নাই। আৰু মেছেজ কেইটাও তাই ইমান ডাৰ্টি লিখি পঠাইছে। মইতো মোৰ ভাই দাদাকেইটাকে চব ফৰৱাৰ্ড কৰি দিছে ক'ৰবাত। হা ৰাহুল আমি বহুত মানে মাহ দৰমহা 6 মাহ 5 মাহ দৰমহা পোৱা নাই, অনলাইনৰ পোৱা নাই, তাৰ আগৰ মাহত পোৱা নাই। দৰমহা খুজিলে একো নাপায়, আজি দিম কালি দিম বুলি মিছা কথা কৈ প্ৰলোভন দি থাকে। তাৰপিছত পৰহিদিনা এটা মেছেজ দিছিলে যে আপুনি স্কুলত আহক, দৰমহাটো আপোনাক দি দিম, আপুনি চিন্তা কৰিব নালাগে গ'ল এইটো। তাৰপিছত মই যোৱাকালি স্কুলত গ'লোঁ। স্কুলত যাতে মোৰ 2:20 2:15 স্কুলত গ'লোঁ। মোৰ লগৰ ল'ৰা এজন আছিলে, তেওঁ গ'ল। আমি ক'লোঁ যে আমি দুজনে একেলগে কথা পাতিম, কৈছে নহয় এজনকৈ পাতিব। তেওঁকো দৰ্জা বন্ধ কৰি তেওঁকো কিবা কিবি ক'লে। তাৰপিছত মই গ'লোঁ, মই কৰাৰ লগে দৰ্জাখন বন্ধ কৰি তেতিয়া প্ৰিন্সিপাল তাত আছিল আৰু এজন শকত ল'ৰা আছিল, তেওঁ ড্ৰাইভাৰ হয়। মোক প্ৰথমতে ক'লে মোবাইলটো দি দিয়ে। মই কৈছোঁ মোবাইল কিয় দিম? তাৰপিছত মোবাইলটো মোৰ পৰা কাঢ়ি ল'লে, ৱেষ্টকোটৰ পৰা কাঢ়ি লৈ পেলাই কি কৰিলে মোবাইলটো ল'লে। মই কৈছোঁ মোবাইলটো আপুনি ছুইচ অফ কৰি দিয়ক। বোলে নহয় মোৰ কথা। তাৰপিছত মোক ক'লে কি আপুনি মোৰ স্কুলত এৰিছে, মোৰ স্কুলত বদনাম কৰি আছে। মই কৈছোঁ কি বদনাম কৰিলোঁ? বোলে ষ্টুডেণ্টবিলাকক কৈছোঁ। মই কৈছোঁ নাই কোৱা, কোনো কথা নাই। তাৰপিছত ক'লে মই আপোনাক মাৰ্ডাৰ কৰি দিম, হিন্দীতে কৈছে মই আপকো মাৰ্ডাৰ কৰি দুংগা। মই কৈছোঁ কিয়? তাৰপিছত মোক কৈছে আপকা লাষ্ট হোপ কিয়া হে, কি ইচ্ছা আছে মৰাৰ আগতে? মোৰ ভয় খাই গ'লোঁ। ভয় খাই দৌৰিব চেষ্টা কৰি দৌৰতে পিছফালৰ পৰা মোক ধৰি পেলাই পিছফালৰ পৰা ঢকিয়াইছে। অলপ মূৰত দুখ পাইছোঁ, এইফালে কালি পাইছিলোঁ ক'ত চুলিত শুকাই গ'ল। আচ্ছা হ'ল। তাৰপিছত মই যোৱাৰ আগতে হাতখন মোক পকাই দিছে, হাতখন পকাই দিছে। মই যাব পৰা নাই, মই একদম পূৰা এনেকুৱা হৈ গ'লোঁ। আগফালে যাব গৈছোঁ, তাৰ জেকেট ছিঙি পেলাই ফালি জেকেটটো পৰি থাকিলে, তাতে চাৰ্টটো আধা ফালি গুটাম এইটো চব ৰাহুল আমিনে কৰিছে, তেওঁ ক'লে। তাৰপিছত মই গোচৰ দিছোঁ, তাতে প্ৰিন্সিপাল বহি আছে, তেওঁ আকৌ নামাতিলে। তাৰপিছত মই দৰ্জা খুলি কিবা কৰি লকটো খুলি চিঞৰি বাহিৰত মাৰ্ডাৰ কৰি বুলি কয়। বাহিৰত মই গেটৰ বাহিৰত যাওঁ, বাকী মানুহখিনিক ক'লোঁ। আৰু মই চিপাঝাৰ পুলিচ ষ্টেচনৰ এই ক্ষেত্ৰত মই এটা গোচৰ দিছোঁ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। SI কেলেংকাৰীৰ CBI তদন্তৰ দাবীতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবীৰো উত্থাপন কৰে। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য আমি দেখুৱাই আছোঁ। আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰথম ভাগত সাংসদ গৌৰৱ গগৈকো দেখা গ'ল, লগতে ৰকিবুদ্দিন আহমেদকো দেখিবলৈ পোৱা গ'ল। তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিলে আৰু এই প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতেই আৰক্ষীৰ বিশাল বাহিনী তাত আহি উপস্থিত হ'ল। তেওঁলোকে প্ৰতিবাদকাৰীসকলক ভেটা দিলে আৰু বহু সংখ্যক প্ৰায় 300 গৰাকী প্ৰতিবাদকাৰীক বাছত ভৰাই আটক কৰি 10ম অসম আৰক্ষী বাহিনীলৈ লৈ যোৱা হয়। SI কেলেংকাৰীৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী আৰু এই সমগ্ৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছে। আৰু সেই আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াতে ইতিমধ্যে তদন্ত চলাই গৈ থাকিব পাৰে। আৰু তাৰ আপোনালোকে নিশ্চয় দেখিছে যে গোটেই অসমত এক যুদ্ধকালীন পৰিৱেশৰ সৃষ্টি হৈছে। মই আজি নগাঁৱৰ পৰা আহিছোঁ, কেইবা ঠাইতো 7-8 ঠাইত আপোনাৰ পুলিচে একদম বিভিন্ন যুদ্ধকালীন পদ্ধতিৰে তেওঁলোকে গাড়ীবিলাক ৰাখিছে, এই মিটিঙলৈ আহিবলৈ নিদিয়ে। এই কথাবিলাক গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ আহিছোঁ। এই গণতান্ত্ৰিকভাৱে আন্দোলন কৰা আমাৰ ছাত্ৰ যুৱকসকলক ৰাজপথত ৰাস্তাৰ কিনাৰত আজি ৰ'দত বৰষুণত ৰখুৱাই থোৱাৰ তাৰ মানে কি আছে? তেওঁলোকে এতিয়া ভয় খাইছে। কংগ্ৰেছ দল গুৱাহাটীৰ ভিতৰত প্ৰতিবাদ কৰিবলৈ বিচাৰিছে এই পুলিচ SI এক্সামৰ কেলেংকাৰী লৈ। কিন্তু মই দেখি পাইছোঁ কি য'ত আমি নিজৰ গণতান্ত্ৰিক অধিকাৰ আৰু লোকতান্ত্ৰিক মূল্যৰ বাবে যি প্ৰতিবাদ কৰিবলৈ বিচাৰিছোঁ, সেই প্ৰতিবাদৰ বাধা দিবলৈ বিচাৰিছে অসম চৰকাৰৰ আৰক্ষীসকলে। ভাল হ'লেহেঁতেন কি আজি যিমান যে আৰক্ষী আজি কংগ্ৰেছৰ যুৱক বন্ধুসকলক ধৰি ৰাখিবলৈ ইয়াত উপস্থিত আছে, ইমানে আৰক্ষীসকল প্ৰাক্তন DIG PK দত্ত পিছত লগালেহেঁতেন আজিলৈকে PK দত্ত আমাৰ পুলিচৰ কাষ্টাডিত হ'লেহেঁতেন। দেশত কৰোনাত মৃত্যুৰ সংখ্যা 1 লাখ অতিক্ৰম কৰিছে। ভাৰতৰ ওপৰত আছে আমেৰিকা আৰু ব্ৰাজিল। প্ৰথম স্থানত আছে আমেৰিকা আৰু দ্বিতীয় স্থানত আছে ব্ৰাজিল। দেশত এই পৰ্যন্ত আক্ৰান্ত হৈছে 64,73,544 জন লোক।
বিগত 24 ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ৮৬,৮২১ জন লোক। দেশত কৰোনাত মৃত্যুৰ সংখ্যা ১ লাখ অতিক্ৰম হৈছে আৰু মৃত্যুৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত আছে আমেৰিকা আৰু ব্ৰাজিল। প্ৰথম স্থানত আছে আমেৰিকা আৰু দ্বিতীয় স্থানত আছে ব্ৰাজিল। দেশত এই পৰ্যন্ত আক্ৰান্ত হৈছে ৬৪,৭৩,৫৪৪ জন লোক। বিগত 24 ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ৮৬,৮২১ জন লোক। এবাৰ লখিমপুৰৰ জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়নৰ খবৰ। জিলা কাৰাগাৰৰ পৰা পলাল 4 দুৰ্ধৰ্ষ অপৰাধী। ধৰ্ষণ, গাড়ী চুৰি কাৰ্যত অভিযুক্ত আছিলে 4 কয়দী। কাৰাগাৰৰ দেৱাল বগাই কয়দীকেইটাই পলায়ন কৰে। পলাতক কয়দীকেইটা প্ৰণৱ পেগু, ৰাহুল দৈমাৰী, লোকনাথ পেগু আৰু পাপু দাস। পলাতক 4 কয়দীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। লখিমপুৰৰ জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়নৰ খবৰ আমি জনাইছোঁ। জিলা কাৰাগাৰৰ পৰা পলাল 4গৰাকী দুৰ্ধৰ্ষ অপৰাধী। ধৰ্ষণ, গাড়ী চুৰি কাৰ্যত অভিযুক্ত আছিলে 4 কয়দী। কাৰাগাৰৰ দেৱাল বগাই পলাই যাবলৈ সক্ষম হৈছে আৰু এতিয়া কাৰাগাৰত যি নিৰাপত্তামূলক ব্যৱস্থা থাকিব লাগিছিল সেই ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। পলাতক কয়দীকেইটা হ'ল প্ৰণৱ পেগু, ৰাহুল দৈমাৰী, লোকনাথ পেগু আৰু পাপু দাস। পলাতক 4 কয়দীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। SI কেলেংকাৰীত জড়িত আৰু 2জনক গ্ৰেপ্তাৰ কৰাৰ তথ্য আহিছে। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2জন লোকক। জীৱন ফুকন নগৰৰ পৰা গ্ৰেপ্তাৰ হৈছে প্ৰিয়নাথ গগৈ ওৰফে জিন্তু গগৈ। বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ হৈছে দিলীপ গগৈ ওৰফে ভাই। শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় দুয়োকে। পলাতক প্ৰাক্তন DIG PK দত্তৰ ঘনিষ্ঠ দুয়ো। CID দলে নিশাই গুৱাহাটীলৈ লৈ আহে দুয়োকে। এই সমগ্ৰ SI কেলেংকাৰীত এতিয়া নতুন নতুন তথ্য উদ্ঘাটন হ'বলৈ ধৰিছে। এই কেলেংকাৰীৰ আঁৰত যে এটা বিয়াগুম দল জড়িত সেইটো স্পষ্ট হৈ পৰিছে আৰু শেহতীয়াকৈ 2জনক গ্ৰেপ্তাৰ কৰা হৈছে। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2জন লোকক। জীৱন ফুকন নগৰৰ পৰা গ্ৰেপ্তাৰ হৈছে প্ৰিয়নাথ গগৈ ওৰফে জিন্তু গগৈ। বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ হৈছে দিলীপ গগৈ ওৰফে ভাই। শুকুৰবাৰে নিশাই গ্ৰেপ্তাৰ কৰা হয় দুয়োকে। পলাতক প্ৰাক্তন DIG PK দত্তৰ ঘনিষ্ঠ হয় দুয়ো। CID দলে নিশাৰ ভাগতেই গুৱাহাটীলৈ লৈ আহে দুয়োকে। 22 নৱেম্বৰত পুনৰ অনুষ্ঠিত হ'ব SI নিযুক্তি পৰীক্ষা। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডৰ প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা। অসম আৰক্ষীৰ 597টা উপ পৰিদৰ্শক পদত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা। 20 ছেপ্টেম্বৰত বাতিল কৰা হৈছিল SI নিযুক্তি পৰীক্ষা। এতিয়া সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে পৰীক্ষা পতাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। জাননীযোগে প্ৰকাশ কৰা হ'ব পৰীক্ষাৰ পদ্ধতি সম্পৰ্কীয় বিশদ বিৱৰণ। 22 নৱেম্বৰ আৰু এই দিনটোতেই পুনৰ অনুষ্ঠিত হ'ব SI নিযুক্তি পৰীক্ষা। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডৰ প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰা হৈছে। অসম আৰক্ষীৰ 597টা উপ পৰিদৰ্শক পদত নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব। SI নিযুক্তিত কেলেংকাৰী হ'ল। আমি কৈছোঁ যে কেলেংকাৰী হোৱাৰ আগতেই পৰীক্ষাটো বাতিল কৰা হ'ল আৰু এতিয়া কোনো ধৰণৰ কেলেংকাৰী নোহোৱাকৈ 30 নৱেম্বৰৰ ভিতৰত সুন্দৰ কৰি SI পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়া যুদ্ধগতিত চলিছে SI নিযুক্তি কেলেংকাৰীৰ তদন্ত। শুকুৰবাৰে নিশা হাতীগাঁৱৰ নটবমাত চলিল অভিযান। ছাবিৰ আহমেদ নামৰ এগৰাকী প্ৰাৰ্থীৰ ঘৰতে অভিযান চলোৱা হয়। SIৰ চাকৰি নামত যুৱকজনে ধন দিয়াৰ সন্দেহ কৰা হৈছে। জুৰিপথৰ 17 নম্বৰ বাসগৃহত চলিল CIDৰ অভিযান। CIDৰ অভিযানৰ সময়ত ঘৰত নাছিল যুৱকজন। মুঠতে যুদ্ধগতিত চলিছে এতিয়া SI নিযুক্তি কেলেংকাৰীৰ তদন্ত। শুকুৰবাৰে নিশা হাতীগাঁৱৰ নটবমাত এই অভিযান চলিল। ছাবিৰ আহমেদ নামৰ এগৰাকী প্ৰাৰ্থীৰ ঘৰত অভিযান চলোৱা হ'ল। SIৰ চাকৰি নামত যুৱকজনে ধন দিয়াৰ সন্দেহ কৰা হৈছে। জুৰিপথৰ 17 নম্বৰ বাসগৃহত চলিল ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টৰ অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুকলি কৰে বিশ্বৰ আটাইতকৈ দীঘল সুৰংগ ঘাইপথ। হিমাচল প্ৰদেশত মানালীৰ পৰা লাহাউল স্পিতি ভেলী সংযোগী অটল সুৰংগটো নিৰ্মাণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো এই অনুষ্ঠানত উপস্থিত থাকে। 9.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ পথটোৱে মানালী আৰু লেহৰ মাজত হ্ৰাস কৰিব 46 কিলোমিটাৰ দূৰত্ব। অত্যাধুনিক প্ৰযুক্তিৰে সমুদ্ৰ পৃষ্ঠৰ পৰা 3000 মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে এই অটল সুৰংগটো। প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত ৰখা হৈছে সুৰংগটোৰ নাম। 2000 চনৰ 3 জুনত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লৈছিল এই সুৰংগ পথটো নিৰ্মাণৰ সিদ্ধান্ত। 2002 চনৰ 26 মেত আধাৰশিলা স্থাপন কৰা হৈছিল সুৰংগ পথটো। 2019 বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ সন্মান জনাই ৰোহতাং সুৰংগটোক নাম দিয়া হৈছে অটল সুৰংগ। मेरा बहुत बड़ा सौभाग्य है कि आज
मुझे अटल टनल के लोकार्पण का अवसर मिला है। हिमाचल प्रदेश का ये बड़ा क्षेत्र और लेह लद्दाख देश के बाकी हिस्सों से हमेशा जुड़े रहेंगे। प्रगति पथ पर तेजी से आगे बढ़ेंगे। इस टनल से मनाली और केलोंग के बीच इसकी दूरी 3-4 घंटे कम हो ही जाएगी। ताकत देने वाली है। ये विश्व स्तरीय बॉर्डर कनेक्टिविटी का जीता जागता प्रमाण है। हिमालय का ये हिस्सा हो, पश्चिम भारत में रेगिस्तान का विस्तार हो, या फिर दक्षिण और पूर्वी भारत का तटीय इलाका, ये देश की सुरक्षा और समृद्धि दोनों के बहुत बड़े संसाधन है। मैं